নমস্কাৰ, গুড মৰ্ণিং। সকলো ভালে আছে চাগে। আজি পুৱাৰ পৰা সকলো উঠিয়ে নিজৰ নিজৰ কৰ্মসংস্থাপনত ওলাই গৈছে আৰু কিছু সংখ্যকে কৰ্মসংস্থানৰ কথা ভাবি আছে। যেনেকৈ ভাবিছে তেনেকৈ তেওঁলোকৰ সপোনবোৰ পূৰ হওক তাৰে কামনা কৰিছোঁ মই। আৰু আজি মই এক্সেছ বাৰৰ বিষয়ে ক'ব আহিছোঁ। মই তাৰ ওপৰত এটা ভিডিঅ' বনাইছোঁ। এক্সেছে আমাৰ জীৱনটো সলনি কৰিব পাৰে। এক্সেছে আমাৰ জীৱনটো এনেকুৱা ঠাইত লৈ যাব পাৰে যে আপোনাৰ জীৱনৰ সকলো সপোন দিঠকত পৰিণত হ'ব। আমি এক্সেছৰ দ্বাৰা নিজক কুৱেশ্যন কৰিব পাৰোঁ বা ইউনিভাৰ্ছক কুৱেশ্যন কৰিব পাৰোঁ যে আমি এনেকুৱা কি কৰিলে আমাৰ জীৱনটো সলনি কৰিব পাৰোঁ। আৰু সেই যেনেকৈ আমি কুৱেশ্যন কৰিম তেনেকৈ আমাক ইউনিভাৰ্ছে এনচাৰ দিব। আপোনালোকৰ জীৱনত বহুত সমস্যা আছে বা আমাৰ জীৱনতো বহুত সমস্যা আছিল। যিমান সমস্যা থাকিলেও এক্সেছে আমাৰ জীৱনটো সম্পূৰ্ণৰূপে সমস্যাবোৰ নাইকিয়া কৰি দিয়াত সহায় কৰে। এনেকুৱা এক শক্তি আছে য'ত এক্সেছে জীৱনটো সলনি কৰাৰ লগতে আমাৰ জীৱনটো আগবাঢ়ি যোৱাত সহায় কৰে। এক্সেছে আমাৰ জীৱনটোত ইমান সুন্দৰভাৱে গঢ়ি তুলিবলৈ সহায় কৰে যেন আমাৰ নেগেটিভিটি মনৰ পৰা সম্পূৰ্ণৰূপে নাইকিয়া হৈ যায়, সম্পূৰ্ণৰূপে খং-ৰাগ নাইকিয়া হৈ যায়, সম্পূৰ্ণৰূপে ডিপ্ৰেশ্যন, বেমাৰ আজাৰ, যিমানখিনি বেমাৰ আজাৰ আছে এক্সেছ কৰাৰ পিছত, ছেশ্যন লোৱাৰ পিছত এই সকলোখিনি নাইকিয়া হৈ যায়। মনলৈ পজিটিভ ভাৱ আহে আৰু সপোনবোৰ সঁচা হ'বলৈ আৰম্ভ কৰে। সেয়েহে আমি এক্সেছৰ বিষয়ে ময়ো এক্সেছৰ ক্লাছ আৰু ছেশ্যন লৈছিলোঁ যেতিয়া মই ভবা নাছিলোঁ যে মোৰ জীৱনটো এনেকৈ সলনি হৈ যাব বুলি। সঁচাকৈ জীৱনটো বহুত সুন্দৰ হৈ গ'ল আৰু এক্সেছে মোৰ যিমানখিনি প্ৰব্লেম আছিলে সেইখিনি সকলোখিনি ছল্ভ কৰি দিলে। মই এক্সেছক বহুত বহুত ধন্যবাদ দিছোঁ। এক্সেছৰ লগতে মই এক্সেছৰ সকলো গুৰুক ধন্যবাদ দিছোঁ। তেওঁলোকৰ দ্বাৰাই আজি ইমানখিনি আগবাঢ়িব পাৰিলোঁ। আৰু গেৰী ডগলাছ ছাৰ আৰু ডক্টৰ আশিষ নাৰায়ণ ছাৰকো বহুত বহুত ধন্যবাদ দিছোঁ। তেওঁলোকৰ আশীৰ্বাদতে আমি ইমানখিনি আগবাঢ়ি যাব পাৰিছোঁ। আৰু আছে আমাৰ শ্বামীম মেম, আলিয়া মেম, পল্লৱী মেম, তনুজা মেম, সঁচাকৈ তেওঁলোকক মই বহুত বহুত ধন্যবাদ দিছোঁ। তেওঁলোকে আজি যদি আমাৰ জীৱনত এক্সেছৰ বিষয়ে নক'লে হয়, নজনালে হয়, এক্সেছ কি হয় আমি বুজি নাপালোঁ হয় যদি, তেতিয়াহ'লে আমি জীৱনটো সলনি কৰিব নোৱাৰিলোঁ হয়। সঁচাকৈ তেওঁলোকক মই বহুত বহুত ধন্যবাদ দিছোঁ। আজি এক্সেছৰ ছেশ্যন লোৱাৰ পিছত জীৱনটো সলনি হৈ গ'ল। ক্লাছ লোৱাৰ পিছত আনকো সহায় কৰিব পাৰিলোঁ। সেয়ে আপোনালোককো কৈছোঁ, যদি আপুনি এক্সেছৰ ছেশ্যন আৰু ক্লাছ ল'ব বিচাৰে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব পাৰে বা কমেণ্টত জনাব পাৰে। আৰু তাৰ উপৰিও আপোনালোকৰ কিছুমান মেজিক নাম্বাৰ আছে। আপুনি মেজিক নাম্বাৰ ইউজ কৰিলেও আপোনাৰ জীৱনটো মানে যিকোনো এটা বস্তু বিচাৰিলে বা এক্সেছৰ ছেশ্যন ল'ব বিচাৰিছে আপুনি সেই নাম্বাৰ ইউজ কৰিলে, চান্ডিং কৰিলে আপুনি সেই এক্সেছৰ ছেশ্যন আৰু ক্লাছ পাবলৈ মানে সহায় কৰে। কিছুমান আছে 897। 897টো হৈছে মানিৰ হয়। আপুনি যদি কিবা এটা সমস্যাত ভুগি আছে পইচা পাতিৰ পৰা আদি কৰি, সেই 897 নাম্বাৰটো মই আপোনালোকক দেখাই আছোঁ। 897 নাম্বাৰটো আপুনি এনেকুৱাত এই বুঢ়া আঙুলিৰ তলত আপোনালোকে লিখিব, লিখি পাইনি আপোনালোকে 28 বাৰ চান্ডিং কৰিব। এনেকৈ 897 এই নাম্বাৰটো আপোনালোকে চান্ডিং কৰিব 28 বাৰ, মৰ্ণিং ইভিনিং 2 টাইম বা 3 টাইম আপুনি যেতিয়াই পায় তেতিয়াই চান্ডিং কৰিব। আপুনি যেনেকৈ 897 থেংক ইউ ইউনিভাৰ্ছ, থেংক ইউ এঞ্জেলছ, থেংক ইউ ফৰ ব্লেছিং উইথ মি 2 লাখ ৰুপিজ। মই 2 লাখ টকা এটাই বিচাৰিছোঁ। আপোনালোকে যিমানটো এমাউণ্ট বিচাৰে তাৰ ওপৰত আপুনি চান্ডিং কৰিব আৰু প্ৰতিদিনেই 28 টাইম আপোনালোকে চান্ডিং কৰিব। আৰু আপোনালোকে চান্ডিং কৰাৰ পিছত কি পায় মোক কমেণ্টত জনাব। আৰু মোৰ ভিডিঅ'টো চাই থকাৰ বাবে মই বহুত বহুত ধন্যবাদ দিছোঁ। এনেকৈ মই বহুতো টিপছ দিম। লাহে লাহে ময়ো বহুত আৰু শিকিবলৈ আছে, শিকি যাম আৰু আপোনালোকৰ মাজলৈ মই লৈ আহিম। মোৰ ভিডিঅ'টো চাই থকাৰ বাবে মই বহুত বহুত ধন্যবাদ দিছোঁ। পাৰিলে কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আপোনালোকে ভালে থাকক, এক্সেছত আহক, জীৱনটো সলনি হওক। আপোনালোকৰ জীৱনত যিমান সপোন আছে সকলোখিনি সপোন দিঠকত পৰিণত হওক তাৰে মই কামনা কৰিছোঁ। থেংক ইউ।